Hello everyone, সকলোকে ওয়েলকাম জানাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। আমাৰ যি গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ভেকেন্সি নটিফিকেশ্যনবিলাক ওলাইছিলে, তো সেইমতে আমাৰ অসমত যি টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট অনুষ্ঠিত হ'ল যোৱা 19 জানুৱাৰীত, আৰু সেইমতে ইতিমধ্যে ৰিজাল্টটো দিলে। আৰু ৰিজাল্ট দিয়াৰ পিছত আমাৰ যিবিলাক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ থাকে সেইখিনি হৈ গ'ল, আৰু আমাৰ অসমৰ 6টা জোনত জিটি পিজিটি গোটেইখিনিৰে ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ গ'ল। এতিয়া আমাৰ ৱেবছাইটটোত যদি আমি চাবলৈ যাওঁ তেতিয়া আপোনালোকে দেখিব, নিজেও চাব পাৰিব, ইয়াতে আগৰ যিবিলাক পুৰণা নটিছ, সেই পুৰণা নটিছবিলাক গুচাই দিয়া হৈছে। ইয়াত দেখিছেনে, আগতে ইয়াতে আছিল টাইটেলত কাট অফ মাৰ্কৰ লিষ্টখন আছিল, ৰিজাল্ট নটিছ আছিল, বা যিমান নটিছ আহে পিজিটিৰ যেতিয়া ৰিজাল্টৰ নটিছ দিছিল তেতিয়া ইয়াতে পাব্লিছ হৈছিল। গতিকে এই জেগাটো যিহেতু খালী হ'ল, খালী হোৱাৰ পৰা আমি এটা অনুমান কৰিব পাৰোঁ যে খুব সোনকালে মষ্ট প্ৰবেবলি আমাৰ যি মেৰিট লিষ্ট সেই পাব্লিছ হ'ব। হয়তো তাৰ লগতে ৰিজেক্ট লিষ্টো পাব্লিছ হ'ব, আৰু ৰিজেক্ট লিষ্টত কি কি কাৰণত ৰিজেক্ট হ'ল সেইবিলাকো আমি গম পাম। আৰু এতিয়া আপোনালোকৰ হয়তো কোনোবাই সুধিব পাৰে যে ইয়াত জেগাটো খালী হোৱা মানে লিষ্ট আহিব নেকি? কথাটো আচলতে তেনেকুৱা নহয়। আমাৰ ইয়াৰ আগৰবাৰ যেতিয়া গ্ৰেজুৱেট টিচাৰৰ ৰিজাল্ট ঘোষণা কৰা যেতিয়া নটিছ ওলাব হৈছিল, তেতিয়াও এনেকৈ এই প্লেচটো ব্লেংক কৰা হৈছিল যাতে ৰিজাল্টৰ বা নটিছখন পাব্লিছ হয়। তো এতিয়াও যিহেতু এই প্লেচখিনি মানে ভেকেণ্ট কৰা হৈছে, যিহেতু আগৰ যিবিলাক নটিছ ইতিমধ্যে ভেৰিফিকেশ্যনো হৈ গ'ল, ৰিজাল্টো হৈ গ'ল, কাট অফো ওলাই গ'ল, গতিকে এতিয়া ইয়াতে নতুন যদি কিবা আপডেট আহিব। গতিকে নতুন আপডেট আমাৰ আহিব লগা আছে পিজিটি বা জিটিৰ মেৰিট লিষ্ট। হয়তো পিজিটিৰ মেৰিট লিষ্টখন প্ৰথমতে আহিব, কাৰণ কিয় পিজিটিৰ মেৰিট লিষ্টত যিসকলৰ নাম থাকে আৰু তেওঁলোকে যদি কিবা কাৰণত গ্ৰেজুৱেট টিচাৰটো চিলেকশ্যন পায়, তেতিয়াহ'লে তেওঁলোকে এটা উইথড্ৰ কৰাৰ চান্স পাব। গতিকে আশা কৰিছোঁ পিজিটি লিষ্টখন আগতে ওলাওক, আৰু তেতিয়া আমাৰ যিখিনি পিজিটিত চিলেকশ্যন পোৱা প্ৰাৰ্থীখিনি যিখিনিয়ে জিটিটো চিলেকশ্যন পাইছে তেওঁলোকে উইথড্ৰ কৰি পেলাই অকল পিজিটিত থাকিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'ত এইখিনি আপডেট জনালোঁ। যেতিয়া লিষ্ট ওলাব তেতিয়া আপোনালোকক শ্বেয়াৰ কৰি দিম। গতিকে আশা কৰিছোঁ চেনেলটো চাই থাকিব। ধন্যবাদ।